নমস্কাৰ স্বাগত মিডিয়া 18 ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী আৰম্ভণিতে ব্ৰেকিং নিউজ লতা মংগেশকাৰৰ কোভিড পজিটিভ চিনাক্ত মুম্বাইৰ ব্ৰিজ কেন্দ্ৰীয় হাস্পতালত চিকিৎসাধীন কৰি ৰখা হৈছে সম্প্ৰতি আইচিইউত চিকিৎসাধীন হৈ আছে কুকিল কণ্ঠী গায়িকাগৰাকী 92 বছৰীয়া লতা মংগেশকাৰৰ আশু আৰোগ্য কামনা কৰিছে সমগ্ৰ দেশবাসীয়ে পুনৰবাৰ জনাইছো লতা মংগেশকাৰ কোভিড পজিটিভ মুম্বাইৰ ব্ৰিজ কেন্দ্ৰীয় হাস্পতালত চিকিৎসাধীন সম্প্ৰতি আইচিইউত চিকিৎসাধীন হৈ আছে কুকিল কণ্ঠী গায়িকাগৰাকী 92 বছৰীয়া লতা মংগেশকাৰৰ আশু আৰোগ্য কামনা কৰিছে সমগ্ৰ দেশবাসীয়ে ইফালে থানাৰ পৰা পলায়ন কৰিছে গ্ৰেপ্তাৰ হোৱা সৰকাৰী শিক্ষক ফখৰুল ইছলামে কৰিমগঞ্জ সদৰ থানাৰ পৰা পলাল গ্ৰেপ্তাৰ হোৱা শিক্ষকজন সোমবাৰে বিয়লি বিভিন্ন অভিযোগৰ ভিত্তিত পাথাৰকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ফখৰুল ইছলামক কৰিমগঞ্জ সদৰ থানাত গতাই দিছিল অভিযুক্ত শিক্ষকজনক আসিমিয়া সিনিয়ৰ মাদ্ৰাছাৰ নামত বিত্তীয় কেলেংকাৰী তথা মধ্যাহ্ন ভোজনৰ চাউল আত্মসাতৰ সহ বিভিন্ন অভিযোগ আছিল তেওঁৰ বিৰুদ্ধে কৰিমগঞ্জৰ বিদ্যালয় পৰিদৰ্শকৰ গোচৰৰ ভিত্তিতে গ্ৰেপ্তাৰ হৈছিল ফখৰুল ইছলাম কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সদৰ থানাত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে পুনৰবাৰ জনাইছো যে থানাৰ পৰা পলায়ন কৰিছে সৰকাৰী শিক্ষক ফখৰুল ইছলাম কৰিমগঞ্জ সদৰ থানাৰ পৰা পলাইছে এগৰাকী শিক্ষক আৰু ফলাইনত উপস্থিত আছে গৰিশ নন্দী গৰিশ আপোনাৰ পৰা জানিব বিচাৰিছো এগৰাকী শিক্ষক সৰকাৰী শিক্ষক তেওঁ গ্ৰেপ্তাৰ কৰা হৈছে বহু অভিযোগ আছে দীৰ্ঘদিনে তাৰ পিছতে পলায়ন কৰিছে আপোনাৰ পৰা অধিক জানিব বিচাৰিছো হয় ৰশ্মিতা সাপ ইয়াক কৰিমগঞ্জত অতি চাঞ্চল্যকৰ এক ঘটনা কিয়নো এগৰাকী সৰকাৰী শিক্ষক তেওঁৰ ওপৰত যথেষ্টখিনি অভিযোগ উত্থাপিত হৈছিলে পৰৱৰ্তী তদন্ত কৰি বহুখিনি প্ৰত্যক্ষণ হোৱাৰ পাছত শিক্ষকজনক যোৱাকালি গ্ৰেপ্তাৰ কৰিছিলে পাথাৰকান্দি আৰক্ষীয়ে আৰু পৰৱৰ্তী কৰিমগঞ্জ সদৰ থানাত তেওঁক প্ৰেৰণ কৰে আৰু প্ৰেৰণ কৰাৰ পাছত দেখা গৈছে যে আজি পুৱাৰ ভাগত তেওঁ কোনো ৰহস্যজনকভাৱে তেওঁ পলায়ন কৰে এই ক্ষেত্ৰত কিন্তু যে কোনো আৰক্ষী কৰ্মী জড়িত আছে নে নাই কেনেকে কি হৈছে সকলো চালি হয় গৰিশ আমি পৰৱৰ্তী সময়ত গৰিশৰ সৈতে পুনৰ সংযুক্ত হ'ম কিন্তু ইতিমধ্যে আমি জনাইছো যে কৰিমগঞ্জ সদৰ থানাৰ পৰা পলায়ন কৰিছে এগৰাকী শিক্ষকে সোমবাৰে বিয়লি বিভিন্ন অভিযোগৰ ভিত্তিত ইতিমধ্যে পাথাৰকান্দি আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছিল কিন্তু গতাই দিয়া হৈছে যদিও শিক্ষকজনক ইতিমধ্যে পলায়ন কৰিছে এগৰাকী মাদ্ৰাছাৰ শিক্ষকে ফলে বুকাজানত জব্দ হৈছে 10 কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ এখন ট্ৰাকৰ পৰা 1.5 কিলো হেৰইন জব্দ কৰা হৈছে 110 টাকৈ সাবুনৰ বাকচত ভৰাই আনিছিল এই হেৰইনখিনি মণিপুৰৰ পৰা গুৱাহাটীলৈ আনি আছিল এইখিনি ড্ৰাগছ আৰক্ষী জালত পৰিছে ট্ৰাকৰ চালক দীপক ছেত্ৰী দিলাই আৰক্ষী থানাৰ অন্তৰ্গত পুৰণা লাহৰি জানৰ পৰা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ এই হেৰইনখিনি আসলে এই মৰ্মে আইচি লাহৰজান পিপি দেৱপ্ৰতিম কোঁৱৰ আৰু ওচি দিলাই লুৎফুৰৰহমান তেওঁলোকে ৰাতিপুৱা এটা নাকা চেটাপ কৰিছিলে আৰু আৰ্লি মৰ্নিং প্ৰায় 7টামান বজাত এখন ট্ৰাক এখন মণিপুৰৰ পৰা আহিছিলে ট্ৰাকখন আমি ইণ্টাৰচেপ্ট কৰিলোঁ আৰু ট্ৰাকৰ বডিত আপোনাৰ প্লাষ্টিকত মেৰিয়াই থকা 110 পেকেট চাবোন পেকেট পোৱা গৈছে য'ত আপোনাৰ এপ্ৰক্সিমেট ৱেইট আছে 1.5 কেজি হেৰইন কোনে নি আছিলে ছাৰ ইম্ফালৰ পৰা এইটো গুৱাহাটী ডেষ্টিনেশ্যন আছে ইয়াৰ এনে আনুমানিক বজাৰ মূল্য ছাৰ কিমান মানুহ ইণ্টাৰনেশ্যনেল ভেলু এপ্ৰক্সিমেটলি 10 ক্ৰ'ৰ হ'ব এই কাৰণে আমি এজন মানুহ এৰেষ্ট কৰিছোঁ তেওঁৰ নাম দীপক ছেত্ৰী তেওঁ কাংকপি মণিপুৰৰ মহিলা দিল্লীত ভয়াবহ হাৰত কোভিডৰ সংক্ৰমণ বৃদ্ধি পাইছে দিল্লীত কোভিড বৃদ্ধিক লৈ ডিডিএমএৰ নিৰ্দেশনা এতিয়াৰ পৰা বন্ধ থাকিব সকলো ব্যক্তিগত কাৰ্যালয় ঘৰৰ পৰা কাম কৰিব লাগিব ব্যক্তিগত কাৰ্যালয়ৰ কৰ্মচাৰীয়ে দিল্লীত বন্ধ থাকিব বাৰ আৰু ৰেষ্টুৰাঁ কেৱল জৰুৰীকালীন ব্যক্তিগত কাৰ্যালয়সমূহে থাকিব খোলা পুনৰবাৰ জনাইছো দিল্লীত ভয়াবহ হাৰত ইতিমধ্যে কোভিডৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে আৰু ইয়াৰ বাবে ইতিমধ্যে ডিডিএমএৰ নিৰ্দেশনা জাৰি কৰিছে এতিয়াৰ পৰা দিল্লীত সকলো প্ৰকাৰৰ ব্যক্তিগত কাৰ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ঘৰৰ পৰা কাম কৰিব লাগিব ব্যক্তিগত কাৰ্যালয়ৰ কৰ্মচাৰীয়ে দিল্লীত বন্ধ থাকিব বাৰ আৰু ৰেষ্টুৰাঁ কেৱল জৰুৰীকালীন ব্যক্তিগত কাৰ্যালয়সমূহে থাকিব খোলা কাজিৰঙাত আজিৰ পৰা আৰম্ভ হৈছে দল হৰিণৰ গণনা বিশ্বৰ ভিতৰত অসমতে বসতি থকা এবিধ দল হৰিণৰ গণনা বন বিভাগে পূৰ্বতে প্ৰতি বছৰে চলাই আহিছিল যদিও বিভিন্ন কাৰণত যোৱা 3টা বছৰে গণনা সম্পন্ন কৰিব পৰা নাছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্প এলেকাক 24 ভাগত বিভক্ত কৰি 35টাকৈ হাতীৰ সহায়ত
গণনা চলোৱা হৈছে বুলি জানিবলৈ দিয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গৱেষণা বিষয়া ৰবীন্দ্ৰনাথ শৰ্মাই ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা অহা বিশেষজ্ঞ আৰু প্ৰকৃতি প্ৰেমীৰ সহযোগত চলোৱা হৈছে এই গণনা 2017 বৰ্ষৰ গণনা মতে ৰাষ্ট্ৰীয় উদ্যানখনত মুঠ 927টা দল হৰিণ পোৱা গৈছিল 2016 বৰ্ষত কৰা গণনাত 1148টা দল হৰিণ পোৱা গৈছিল যদিও পিছৰ বছৰত ইয়াৰ সংখ্যা হ্ৰাস পোৱা দেখা যায় এইবাৰ গণনা প্ৰক্ৰিয়াত প্ৰত্যক্ষভাৱে ফৰেষ্ট গাৰ্ড হাতী মাউতকে ধৰি প্ৰায় 77 জন লোক জড়িত হৈ আছে আজি এতিয়া সেন্সাস চলি আছে 24টা পকেটত আমাৰ কাজিৰঙা নেশ্যনেল পাৰ্কৰ ইষ্টাৰ্ণ আসাম ৱাইল্ড লাইফ ডিভিজনত তাৰপিছত আপোনাৰ এইবাৰ প্ৰথমবাৰৰ কাৰণে ঘোল টাইগাৰ ৰিজাৰ্ভ কাজিৰঙা টাইগাৰ ৰিজাৰ্ভ হিচাপে কৰা হৈছে সেইকাৰণে ইয়াত নগাঁও ৱাইল্ড লাইফ ডিভিজনৰ যিকেইটা জেগাত পোৱাৰ সম্ভাৱনা আছে বা অলপতে দেখিছে তেনেকুৱা জেগাত আৰু বিশ্বনাথ ৱাইল্ড লাইফ ডিভিজনৰ লহৰণী এটা ইম্পৰ্টেণ্ট প্লেচ তাৰপিছত কেটেং এইবিলাকত মানে আপোনাৰ পানপুৰ এনেকৈ 8টামান জেগাত তাতো চেঞ্চাছ ইতিমধ্যে চলি আছে আফালে প্ৰসূতিৰ মৃত্যুক লৈ উত্তপ্ত হৈ পৰিছে গোলাঘাট চৰকাৰী চিকিৎসালয়ৰ সলনি ব্যক্তিগত চিকিৎসালয়ত অস্ত্ৰোপচাৰ কৰাৰ পিছতেই মৃত্যু হ'ল প্ৰসূতিৰ তাৰ পিছতে চিকিৎসক সাইদুল হকৰ ওপৰত জাঙুৰ খাই উঠিল প্ৰসূতিৰ আত্মীয়ৰ লগতে একাংশ স্থানীয় লোক দেওবাৰে মহিলাগৰাকী গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাবলৈ নিছিল পৰিয়ালে কিন্তু চিকিৎসকে চৰকাৰী চিকিৎসালয়খনৰ সলনি ব্যক্তিগত খণ্ডৰ চিকিৎসালয় লাইফলাইন নাৰ্ছিং হোমত ভৰ্তি কৰাৰ পৰামৰ্শ দিলে মহিলাগৰাকীক পৰামৰ্শ মানি পৰিয়ালে প্ৰসূতিক ব্যক্তিগত খণ্ডৰ হাস্পতালখনত ভৰ্তি কৰাৰ পিছতে চিকিৎসক সাইদুল হকে সম্পন্ন কৰিলে অস্ত্ৰোপচাৰ কিন্তু অস্ত্ৰোপচাৰৰ পিছতে দুৰ্ভাগ্যজনক পৰিস্থিতিত মৃত্যু হ'ল প্ৰসূতিগৰাকীৰ তাৰ পিছতে সোমবাৰে লাইফলাইন নাৰ্ছিং হোমত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিলে সমগ্ৰ পৰিস্থিতি এটা গেছটো উলিয়াই দিলে নাই উলিয়াই দিয়াৰ পিছত তাই একদম সুস্থ হৈ আছে কেঁচুৱাটো বুকত লৈ গাখীৰ খুৱাই আছে তাৰপৰা চিষ্টাৰ এজনী গ'ল কোনটো ডক্টৰে ফোন কৰিলে নাজানো পাইপেদি পানী ভৰাই দিলে পানী যেতিয়া ভৰাইছে তাই তেতিয়া কৈছে নাই পানীখিনি বোলে মোৰ এইফালে যোৱা লিখা লাগিছে ন যিফালে বিষাইছে এইফালে বোলে যোৱা লিখা লাগিলে তেতিয়াবা বিষ লাগিলে বুলি কৈ একদম চটফটাবলৈ লাগিয়ে গ'ল একেবাৰে লাষ্ট পৰ্যায় তেতিয়া মোক মাতি দিলে মাতি নি দেখালে তাৰপিছত তেতিয়া মানে অলৰেডি আপোনাৰ 99% মানে নাই বুলিয়ে ক'ব পাৰি মিনিমাল ফিলিমিটি থাকিলে এইটো পানীও হ'ব পাৰে ধৰক ভিতৰত হেৰি হ'ব পাৰে ব্লিডিং পইণ্টো থাকিব পাৰে সেইকাৰণে আমি এটাকেইজনে সিদ্ধান্ত ল'লোঁ যে এবাৰ চাওঁ কিজানি ভিতৰত কিবা ব্লিডিং চিডিং আছে নেকি আমি এইটো চালোঁ কিন্তু ভিতৰত ব্লিডিং চিডিং তেনেকৈ একো বিশেষ নাপালোঁ এক্টিভ ব্লিডিং পইণ্টো নাপালোঁ ক'তো তাৰপিছত সেই তেনেকৈ থাকোঁতেই তেওঁ মানুহজনী ছাডেনলি পালমনাৰী ইডিমা ডেভেলপ হ'ল আৰু এইটো এটা মানে ডাঙৰ কমপ্লিকেশ্যন পালমনাৰী ইডিমাটো মানে ডেলিভাৰীৰ পিছত ধৰক কেতিয়াবা হৈ যায় কাৰণটো পটককৈ খবৰ মিৰ্জাবাদৰ সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ বৰ্ণাঢ্য আয়োজন হেঁপাহৰ ভোগালী ভোগালী মানে মেজি মেজি মানে উত্তাপ আৰু উত্তাপ মানে হৈছে নিউজ 18 নাই নোৱাৰো সাজিব ঘৰ ধুনীয়া নাই নোৱাৰো কিনিব চাৰিচকীয়া হেঁপাহৰ ভোগালী উপভোগ কৰক কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত উৰুকাৰ নিশা 7 বজাৰ পৰা নন ষ্টপ উভতিছে বাতৰিৰ মাজলৈ মানকাছৰ এজন যুৱকৰ বিশেষ যন্ত্ৰ উদ্ভাৱন এটা বিশেষ ডিভাইচ উদ্ভাৱন কৰি আকৰ্ষিত কৰিছে সকলোকে এই ডিভাইচটোৰ জৰিয়তে চুৰ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিলে বাজি উঠিব ফোন সুজন শেখ নামৰ এই সাধাৰণ যুৱকজনে উদ্ভাৱন কৰিছে বিশেষ যন্ত্ৰটো আৰু এই বিশেষ যুৱকগৰাকীৰ সৈতে উপস্থিত আছে আমাৰ সাংবাদিক শাহজাহান আলী আগবঢ়াইছে এক ৰিপৰ্ট অসম তথা ভাৰতত যি চুৰিকাণ্ড হৈ আছে দিনক দিনে চুৰিকাণ্ডৰ পৰা পৰিত্ৰাণ পাবলৈ মানকাছৰৰ গোটাবাৰীৰ এজন সাধাৰণ যুৱকে কঢ়িয়াই উলিয়াইছে এটা ডিভাইচ মোৰ সৈতে যুৱকজন আছে মই যুৱকজনৰ পৰা পোনে জানিবলৈ যত্ন কৰিম এইটো ডিভাইচটো আপুনি কেনেকৈ ওলালে এই ডিভাইচটো মই 2 বছৰৰ পৰা মই পৰিকল্পনা কৰি আছোঁ যে বোলে এনেকুৱা এটা বস্তু বনাম যিটো বস্তু মানে কোনেও বনোৱা নাই বা যিটো বস্তু আনকমন হয়
সেই চিন্তা চৰ্চাতে মই মোৰ দেউতাৰ এটা ইনভাৰ্টাৰ আছিল ইনভাৰ্টাৰটো মানে নষ্ট কৰি পেলাইছোঁ পিছত আকৌ ভালকৈ আনিলে তাৰপিছত এই বস্তুটো বনাইছোঁ আমি এই বস্তুটো মানে আপুনি দোকানতে থক ঘৰতে থক য'তে থক থৈ কিনি তালা মাৰি থৈ যাব এইটো অন কৰি থৈ যাব অকল আপুনি গুজৰাটত যাওক য'তে যাওক আপোনাৰ কোনোবাই যদি এই ৰুমটোত সোমায় তেতিয়াহ'লে আপোনাক ফোন যাব ছেকেণ্ডতে ফোন যাব কোনোবাই সোমালাই ফোন যাব কোনো চোৰ বা ডাকাইত যিকোনো মানুহ যদি আপোনাৰ কোনো উদ্দেশ্য আপোনাৰ ৰুমত সোমায় তেতিয়াহ'লে ফোন যাব সেইটো মই বনাইছোঁ এইটো কেনেকৈ কি ভাবি ওলালে এইটো মানে ভাবিলোঁ যে চোৰৰ উপদ্ৰৱ বহুত হৈছে চোৰ যাতে আৰু কেতিয়াও চুৰি কৰিব নোৱাৰে মানুহে ভালদৰে বিজনেছ কৰিব পাৰে ভালদৰে নিজৰ প্ৰপাৰ্টি ছেভ কৰিব পাৰে সেইকাৰণে মই বনাইছোঁ আৰু ইনভাৰ্টাৰৰ মানে তাৰ পৰা মই আইডিটো লৈ এইটো মানে বনাইছোঁ এতিয়া যদি বজাৰত বিক্ৰী কৰিব খুজিছোঁ আৰু ভালদৰে টেষ্টিং কৰিম ইয়াৰ পৰা আৰু নতুনকৈ এটা আৰু পৰিকল্পনা কৰিছোঁ যে ইয়াৰ লগত আৰু সেই চোৰটোৰ মানে ভিডিঅ' ফুটেজো ল'ব পাৰিব একে চিষ্টেমত মানে এটি কল যাব এটি ইহঁতৰ ফটোটো আহিব বজাৰত যদি বিক্ৰী কৰে বজাৰৰ মূল্য কিমান হ'ব 4-5 হাজাৰমান হ'ব খৰচ আছেতো এইটোৰ বহুত খৰচ যায় 4-5 হাজাৰমান হ'ব চৰকাৰক কিবা অনুৰোধ জনাব চৰকাৰক অনুৰোধ জনাব যদি কিবা সহায় কৰিলেহেঁতেন তেতিয়াহ'লে আৰু ইয়াতকৈ ভাল মানে ডিভাইচ এটা বনাব পাৰিলোহেঁতেন এইটোৱে চৰকাৰক ভোগালী বিহুৰ উৎকৃষ্ট দৈ ক্ৰীম যোগানৰ প্ৰস্তুতি চলিছে মানস ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ দুগ্ধ বিপণীসমূহ এই প্ৰচেষ্টা বাক্সাৰ খাৰিজা বিজনীৰ কাহিতামা চুক্ৰুংবাৰী চামঠাইবাৰীত এই প্ৰয়াস চলিছে গৰু আৰু ম'হৰ উৎকৃষ্ট মানৰ দৈ ক্ৰীম যোগান ধৰিছে দুগ্ধ বিপণীসমূহত সৰভোগৰ যিটো মহৰ দৈ বুলি কয় এইটো অসমত গোটেই বিখ্যাত সৰভোগৰ দৈ বুলি ক'লে মানে গোটেই অসমবাসীয়ে জানে কিন্তু এই সৰভোগৰ যিখিনি দৈ গাখীৰ সেই দৈখিনি গাখীৰখিনি আমাৰ খাৰিজাবিজনী মৌজাৰ লাভদাংগুৰি পথাৰ ফালাগুৰি ইয়াৰ পৰাই গাখীৰখিনি গোটেই যায় তেওঁলোকে লৈ যায় ইয়াৰ পৰা তেওঁলোক দহিৰা আছে লৈ যায় ইয়াত মোটামুটি 35 পৰা 40 খান মহৰ বাথান আছে এই মহৰ বাথানখিনিৰ প্ৰায় বহু কুইণ্টেল গাখীৰ যায় এই সৰভত যায় তেওঁলোকে গাখীৰ বনায় দৈ বনায় এইখিনি দৈয়ে নামটো হয় সৰভৰ কিন্তু আচলতে এই গাখীৰখিনি আমাৰ খাৰিজাবিজনী মৌজাৰ লাভদাংগুৰি পথাৰ ফালাগুৰিৰ মহৰ দৈ কাহিতামাৰ পৰা এইখিনি মহৰ দৈ এইখিনি অতি মানে সুন্দৰ দৈ আৰু এই দৈখিনিৰ এটাই তাৎপৰ্য কাৰণ আছে দৈখিনিৰ মানে আঠা কোভিড সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ এক গুৰুত্বপূৰ্ণ বৈঠক ভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ হ'ব বৈঠক 13 জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ সৈতে হ'ব এই বৈঠক দেশৰ কোভিড সন্দৰ্ভত অনুষ্ঠিত হ'ব এই বৈঠক পুনৰবাৰ আমি জনাইছো যে কোভিড সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ এখন গুৰুত্বপূৰ্ণ বৈঠক বহিব ভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ হ'ব এখন বৈঠক 13 জানুৱাৰীত প্ৰধানমন্ত্ৰীৰ সৈতে হ'ব এখন বৈঠক দেশৰ কোভিড সন্দৰ্ভত অনুষ্ঠিত হ'ব এই বৈঠকখন কাৰ বিধি প্ৰস্তুতৰ সময়সীমা বৃদ্ধি কৰা হৈছে 3 মাহত প্ৰস্তুত হ'ব কাৰ বিধি এয়া চতুৰ্থবাৰৰ বাবে অতিৰিক্ত সময় বৃদ্ধি কৰা হৈছে সংসদৰ সাবঅৰ্ডিনেট লেজিসলেটিভ কমিটিয়ে গৃহ মন্ত্ৰণালয়ক দিছে অতিৰিক্ত সময় 9 জানুৱাৰীত উকলি গৈছিল পূৰ্বৰ সময়সীমা আইন হ'ল যদিও গৃহ মন্ত্ৰণালয়ে প্ৰস্তুত কৰি উলিওৱা নাই কাৰ বিধি গতিকে অতিৰিক্ত সময়সীমা বৃদ্ধি কৰি দিয়া হৈছে 3 মাহত প্ৰস্তুত হ'ব CAA বিধি চতুৰ্থবাৰৰ বাবে অতিৰিক্ত সময় ইতিমধ্যে বৃদ্ধি কৰা হৈছে ধুবুৰীৰ চাপৰত দুটাকৈ শোকাবহ পথ দুৰ্ঘটনাত এজনৰ মৃত্যু গুৰুতৰভাৱে আহত হৈছে 27 জন লোক মঙলবাৰে পুৱাই সংঘটিত হ'ল এই দুৰ্ঘটনা দুটা প্ৰথম দুৰ্ঘটনাত পতিত হ'ল যোৰহাটৰ পৰা ধুবুৰীলৈ অহা এখন নৈশ বাছ ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনাটি সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে দ্ৰুতবেগী বাহনখন পথৰ দাঁতিত বাগৰি পৰাৰ ফলত আহত হ'ল 27 জন লোক এই ঘটনাত অঞ্চলটোত হোৱা দোৱা লগাৰ লগতে সংঘটিত হ'ল দ্বিতীয় দুৰ্ঘটনা প্ৰায় একে ঠাইতে দ্ৰুতবেগী এখন ট্ৰাকে মহতি আনিলে এখন বাইকক ট্ৰাকৰ খুন্দাত ঠাইতে নিহত হ'ল বাইকখনৰ চালক মহৰুদ্দিন চাপৰৰ হাতীপুটাত ঘৰ মৃত মহৰুদ্দিনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ বিপৰীতে আহতসকলক ভৰ্তি কৰা হৈছে চাপৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰত
দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ এদিনত 1,68,063 জন কৰোনাত আক্ৰান্ত হৈছে বিগত 24 ঘণ্টাত 277 জন কোভিডত আক্ৰান্ত হৈ মৃত্যুত সাৱটি লয় দেশত এতিয়া 8,21,444 জন কোভিড আক্ৰান্ত চিকিৎসাধীন হৈ আছে পুনৰবাৰ জনাইছো যে দেশত উদ্বেগজনকভাৱে কোভিডৰ সংখ্যা আক্ৰান্তৰ সংখ্যা এতিয়া বৃদ্ধি পাবলৈ ধৰিছে এটা দিনতে 1,68,063 জনলৈ বিয়পি পৰিছে বিগত 24 ঘণ্টাত 277 জন কোভিডত আক্ৰান্ত হৈ মৃত্যু সাৱটি লৈছে ৰাজ্যটো পুনৰ বৃদ্ধি পাবলৈ ধৰিছে কোভিড সংক্ৰমণ সোমবাৰে একেদিনাই আক্ৰান্ত হৈছে 2,198 জন লোক কামৰূপ মহানগৰত 760 জন কোভিড পজিটিভ বিগত 24 ঘণ্টাত 2 জন লোকৰ কোভিডত মৃত্যু ৰাজ্যত কোভিড আৰোগ্যৰ হাৰ হৈছে 97.71%, ৰাজ্যত কোভিড আক্ৰান্তৰ হাৰ হৈছে 4.49%। ৰূপহীহাটৰ বৰপেটাত নগাঁও আৰক্ষীৰ এণ্টি নাৰ্কটিক স্কোৱাডৰ দলক দুৰ্বৃত্তৰ আক্ৰমণ নিশা জাঠি জুং লৈ দুৰ্বৃত্তই আক্ৰমণ কৰে দলটোক দুৰ্বৃত্তৰ আক্ৰমণত আৰক্ষীৰ বাহনৰ বিস্তৰ ক্ষতিসাধন হয় জোৱাৰ ঘাটিত অভিযান চলাবলৈ গৈছিল আৰক্ষীৰ দলটো তেনে সময়তে দুৰ্বৃত্তৰ সৈতে সংঘাতত লিপ্ত হয় আৰক্ষীৰ দলটো ঘটনাত জড়িত 6 দুৰ্বৃত্তক আটক কৰিছে আৰক্ষীয়ে জেলত পৰিছে হাসমত আলী খাইৰুল ইছলাম মুজাকিৰ আলম হীৰা গোৱালা আৰু কুলদীপ মুণ্ডা লামডিঙত জব্দ কৰা হৈছে সুপাৰী ভৰ্তি এখন ট্ৰাক লামডিং আৰক্ষীৰ অভিযানত 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰা হৈছে সুপাৰী ভৰ্তি ট্ৰাকখন গাড়ীৰ পৰা জব্দ কৰা হৈছে 100 বস্তা সন্দেহযুক্ত বাৰ্মি সুপাৰী আৰু 155 বস্তা কেঁচা তামোল আৰক্ষী আটক কৰিছে ট্ৰাকখনৰ চালক ৰছিদ আহমেদ আৰু হেণ্ডিমেন আৰছান উদ্দিনক হিল সাইডৰ পৰা এইটো নগাঁও অভিমুখে এখন 1109 ট্ৰাক নাম্বাৰ হৈছে S11DC 884 এই অশোক লিলিয়ান ট্ৰাকখনক আমি এটো সিগনেল দিছিলোঁ তেওঁলোকে প্ৰথমতে গাড়ীখন ৰখা নাছিলে অকমান আকু খেদি গৈ আমি ৰখিলোঁ তাৰ পাছত গাড়ীৰ ড্ৰাইভাৰ আৰু হেণ্ডিমনে তাত 30 বস্তা মানে সুপাৰী থকা বুলি মানে এইটো আমাক কয় মানে যেতিয়া আমি তাতে জেৰা কৰোঁ আকৌ এইটো কেঁচা তামোল আছিলে মানে পকা তামোল যিটো তো পকা তামোল আছিলে 155 বেগ পিছত কাউন্টিং কৰি আমি পেলা এটো উলিয়াই ললো সুপাৰী কিমান বেগ পালে আছে তামোল কে বেগ পালে তো তামোল পালো আমি 155 বেগস আৰু সুপাৰী পাইছো মানে 100 বেগস আৰু ইয়াৰ লগতে সময় হৈছে মিডিয়েট নপৰাইতে বিদায় লবাৰ নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ বৰ্ণাঢ্য আয়োজন হেঁপাহৰ ভোগালী ভোগালী মানে মেজি মেজি মানে উত্তাপ আৰু উত্তাপ মানে হৈছে নিউজ 18 নাই নোৱাৰো সাজিব ঘৰ ধুনীয়া নাই নোৱাৰো কিনিব চাৰি চকীয়া হেঁপাহৰ ভোগালী উপভোগ কৰক কেৱল নিউজ 18 অসম নৰ্থ ইষ্টত উৰুকাৰ নিশা 7 বজাৰ পৰা নন ষ্টপ